মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই ভিডিঅ'টোত মই আজি তোমালোকক চতুৰ্থ শ্ৰেণীৰ ইংৰাজী কিতাপখনৰ হু হেজ সিন দি উইণ্ড কবিতাটি বুজাবলৈ ওলাইছো তোমালোকে আটাই মোৰ কথাখিনি ভালদৰে শুনি যাবা হু হেজ সিন দি উইণ্ড বতাহ কোনে দেখিছে হু হেজ সিন দি উইণ্ড বতাহ কোনেনো দেখিছে নিডাৰ আই ময়ো দেখা নাই নৰ ইউ তুমিও দেখা নাই বাট ৱেন কিন্তু যেতিয়া The leaves hang trembling. গছৰ পাতবোৰ যেতিয়া লৰি থাকে The wind is passing through. তাৰ মানেই হৈছে বতাহ সেই পাতবোৰৰ মাজেৰে অহা যোৱা কৰি আছে Who has seen the wind? বতাহ কোনেনো দেখিছে Neither you তুমিও দেখা নাই nor I ময়ো দেখা নাই But when কিন্তু যেতিয়া The trees bow down their heads. গছবোৰ যেতিয়া তলমূৰ কৰি হালি যায় গছবোৰ যেতিয়া হালি যায় The wind is passing by. মানে বতাহ কাখেৰে বলি আছে সো ইয়াতে আমাক হেতুৰে কথা কৈছে বতাহ আমি কোনেও চকুৰে নেদেখো কিন্তু বতাহ চলিলে যেটো বতাহৰ প্ৰভাৱ সেই প্ৰভাৱটোহে আমি দেখা পাওঁ জানে গছৰ পাতবোৰ যেতিয়া লৰি থাকে তাৰ মানে হৈছে তাৰ মাজেৰে পাতবোৰৰ মাজেৰে বতাহ বলি আছে বা গছবোৰ যেতিয়া হল্লা হালি ইফালে সিফালে লৰালৰি কৰে তাৰ মানে হৈছে তাৰ মাজেৰে বা কাখেৰে বতাহ বলি আছে সো বতাহটো এনেকুৱা বস্তু যেটো আমি চকুৰে নেদেখো কিন্তু ইয়াৰ প্ৰভাৱ আমি ভালকৈ পৰিলক্ষিত কৰো বা আমাৰ চকুত পৰে এই কবিতাটি লিখিছে ক্ৰিষ্টিনা ৰজেটি